যেনে তেনে বনাই শেষ কৰিছোঁ আৰু দেই। আৰু নাৰিকল লাডুকেইটা বনাব পাৰিলে মোৰ কাম হ'ব আৰু। হোষ্টেললৈ যাব হ'ব এতিয়া। এইকেইটা সেই টিফিন এটাতে ভৰাই লওঁ। এই বস্তু কলেজৰ হোষ্টেলত ক'ত খাবলৈ পাব? মই দি পঠিয়ালে মনটোকে ভাল লাগিব পায়। এই ভাল কলেজখনত ছিট পাওঁতে মনটো ইমান ভাল লাগিছিলে, কিন্তু এতিয়া দেখোন তাক অকলে আকৌ যাবলৈ দিবলৈকে মন যোৱা নাই। অকলে কেতিয়াও ক'তো এৰিও থকা নাই, কিন্তু যাবই লাগিব, ডাঙৰ মানুহ হ'বই লাগিব নহয়। ল'ৰাটো যাবলৈ ৰেডি হৈছে নে চাই আহোঁগৈ এপাক। নতুন কলেজখনলৈ যাম বুলি মনটো দেখোন বহুত ফূৰ্তি লাগি আছিল, কিন্তু এতিয়া দেখোন ঘৰখন এৰি থৈ যাবলৈ মনেই যোৱা নাই। আজিলৈকে দেখোন মা পাপা আৰু বাক এৰি ক'তো থাকিয়ে পোৱা নাই। কেনেকুৱা বা লাগিব নতুন হোষ্টেলখনৰ নতুন ফ্ৰেণ্ডছবোৰৰ লগত থাকি। কিন্তু পঢ়িবলৈ যাবতো লাগিবই, নহ'লে দেখোন মোৰ ডাক্তৰ হোৱা সপোনটো সপোন হৈয়ে থাকিব। ৰাজটো ওলাইছেনে? ৰেডি হোৱা সোনকালে, গাড়ী আহি পাবহি এতিয়া। মা, মই ৰেডি হ'লোৱেই, কিন্তু বাক দেখা নাই যে, ক'ত গ'ল তাই? এইয়া মই তোৰ ওচৰত। তোৰ বস্তুবোৰ পেক কৰি হ'ল নাই? আৰু চাবি ভালকৈ থাকিবি কিন্তু। বা, তহঁতক এৰি যাবলৈ দেখোন মনটো ভালেই লগা নাই। তই নাথাকিলে যে মোৰ কামবোৰ কোনে কৰি দিব? আৰু মই কাৰ লগত কাজিয়া কৰি থাকিম বা? হ'বচোন ভাইটি, তই এতিয়া সেইবোৰ থ। তইতো পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব ন। তই তাত ভালকৈ থাকিবি আৰু এজন সফল মানুহ হ'বি, যাতে মই সকলোৰে আগত ক'ব পাৰোঁ, এই চা মোৰ ভাইটি আজি বহুত ডাঙৰ মানুহ হ'ল। হ'ব বা, তোমালোকে চিন্তা নকৰিবা, মই ভালকৈ থাকিম। হ'ব ৰাজ, এতিয়া সেই বাহিৰলৈ ব'লা। তোমাৰ সকলো পেকিং লৈ লোৱা, গাড়ী আহি চাগে বাহিৰতে ৰৈ আছেহি। ভাইটি ব'ল বাহিৰলৈ। তই সকলো বস্তু ললি নহয় ৰাজ? কিবা পাহৰিলি নি আকৌ? নাই পাপা, সকলোৱে আনিছোঁ। ঠিক আছে দে, তই কিন্তু হোষ্টেলত ভালকৈ থাকিবি। দনহাই নকৰিবি আকৌ কাৰো লগতে। আৰু ভালকৈ পঢ়িবি। মই তোক বহুত কষ্টৰে পইচা পাতি যোগাৰ কৰি যেন তেনে কলেজখনত এডমিশ্যন দিছোঁ। তই যাতে মোৰ নামটো ৰাখ আৰু। হ'ব পাপা, তুমি চিন্তা নকৰিবা। আৰু মই কিবা কাৰোবাৰ লগত কাজিয়া কৰা নেকি? তুমিচোন মোক জানাই। দাদা, কলেজ কেম্পাছ পাইছেহি আৰু, নামি ল'ব আপোনালোক। আৰু কলেজৰ কেম্পাছটো কিছু ধুনীয়া আকৌ দেই। আগৰ সেই গেটখনৰ ওচৰতে ৰখাই দিব। ৰক্তিম, তোমাৰ ক্লাছটো 9টাৰ পৰাই আছে নহয়। আমি দুজন একেলগে যাব পাৰিম। ৰৈ দিবা হা মোলৈ। ঠিক আছে, ওলাবা। মই এতিয়া সেই ব্ৰেকফাষ্টটো কৰি আহোঁ ৰ'বা। ৰাজ, তোমাক সেই ছিনিয়ৰ যে বিকি দাদাই মাতিছে, গৈ আহাগে, নহ'লে আকৌ তেওঁলোকে বেয়াই পাব। কিন্তু মোৰ এতিয়া 9টাৰ পৰাতো ক্লাছ আছে। বাৰু গৈ আহোঁচোন। কিয় বা মাতিছে? দাদা, মোক মাতিছিলে? মাতিছিলোঁ। তোমাৰ নাম ৰাজ নহয় জানো? দাদা, হয়। বাৰু ৰাজ, তুমি এটা কাম কৰাচোন। ইয়াত যে দেখিছে খোৱা বাচনবোৰ, এইবোৰ নি ধুই ডাইনিং হলত থৈ আহাগৈ। কিন্তু দাদা, মোৰ 9টাৰ পৰা ক্লাছ আছে নহয়, আৰু ব্ৰেকফাষ্ট কৰিবলৈকে আছে। হয় নেকি? ঠিক আছে, যোৱা তেতিয়াহ'লে। হোষ্টেলৰ কথা একো গমেই পোৱা নাই। ৰাতিকে আজি লগৰকেইটা লগ হৈ শিক্ষা এটা দিব লাগিব। আজি নতুনকৈ স্কুললৈ যে আহিছে ফাৰ্ষ্ট ছেমিষ্টাৰৰ ল'ৰাকেইটা, আজি ৰাতিকে শিক্ষা এটা দিব লাগিব। একো কথা এটা নাজানে, চিনিয়ৰ সন্মান কৰিব নাজানে সিহঁতি। সেই অথনি সেই ৰাজ নে কি সেইটো ক'লো, বোলো খোৱা বাচনকেইটা নি ডাইনিং হলত থৈ আছোন। যিহে দম সিহঁতৰ, ক্লাছ আছে হেনো। হয় নি? ৰহ তেতিয়াহ'লে, আজি ৰাতিকে সিহঁতক চাই ল'ম। তাহাঁতক হোষ্টেলৰ সকলো ৰুল এণ্ড ৰেগুলেশ্যন শিকাই দিব লাগিব। ঠিক আছে, ৰহ। গধূলিকে সিহঁতক গোটেইকেইটাকে মাতি দিব লাগিব ৰুম নাম্বাৰ 702লৈ। তোমালোক ইয়াতে আছা? আমাৰ যে ছিনিয়ৰ বিকি দাদাহেঁত, তেওঁলোকে তোমালোকক ৰুম নাম্বাৰ 702লৈ মাতিছে। কিবা কথা ক'ব বোলে, সোনকালে আহা। সিহঁতি আকৌ আমাক এতিয়া ৰাতিখন ৰুম নাম্বাৰ 702লৈ কিয় মাতিছে বাৰু? মোৰ কিবা ভয়হে লাগিছে পাই। তেতিয়া আমাকে প্ৰশ্ন চশ্ন নুসুধেতো। একো গণ্ডগোল নকৰিলে হয় আৰু দেই। মোৰো চিন্তাহে লাগিছে, কিয় বা মাতিছে আকৌ। ব'লাচোন যাওঁ এতিয়া। এই ল'ৰাকেইটা অথনিয়ে আহিবলৈ ক'লো, এতিয়ালৈকে আহিব পৰা নাই সিহঁতি। আহক আজি সিহঁতি, ভালকৈ শিক্ষা এটা দিব লাগিব। দাদা, আমাক মাতিছিলে? মাতিছিলোঁ। ইমান দেৰি কৰিলা যে তোমালোকে? ডাঙৰে কিবা এটা ক'লে যে তৎক্ষণাত শুনিব লাগে, সেইটো কথা তোমালোকে গম নোপোৱা নেকি? বিকি দাদা, আমিতো মতাৰ লগে লগে আহিছোঁ দেখোন। তোৰ ইমান সাহস নে? মুখে মুখে কথা কৈছ যে? আমি তোৰ ছিনিয়ৰ হয়, গতিকে জুনিয়ৰে ছিনিয়ৰক কেনেকৈ সন্মান কৰিব লাগে, কেনেকৈ ৰেচপেক্ট দিব লাগে, অলপ শিকিবি। আমাৰ হোষ্টেলৰ কিছুমান নিয়ম আছে, আৰু মই নিয়মখিনি তহঁতক কৈছোঁ, আজিৰ পৰা মানি চলিবি।
প্ৰথম নিয়মটো হ'ল তহঁতি নতুন ল'ৰা ছোৱালীখিনিয়ে আমাৰ ছিনিয়ৰসকলক সন্মান কৰিব লাগিব আৰু তেহেঁতি যি কয় তাকে মানি চলিব লাগিব। যদি কোনোবাই ছিনিয়ৰক ৰেচপেক্ট নকৰে তেন্তে তাক শাস্তি প্ৰদান কৰা হ'ব। দ্বিতীয়তে সকলোৱে চুলি চুটিকৈ কটা হ'ব লাগিব আৰু সকলোৱে লং পেণ্ট চাৰ্ট পৰিধান কৰিব লাগিব, কোনেও চুট কৰি ল'ব নোৱাৰিব। আৰু তৃতীয়তে সকলোৱে ছিনিয়ৰক কথা কওঁতে নমস্কাৰ দাদা বুলি সম্বোধন কৰি ল'ব লাগিব। আৰু চতুৰ্থতে এই হোষ্টেলৰ নিয়মসমূহ উলংঘা কৰিলে আৰু ৰাজহুৱা কৰিলে তাক উপযুক্ত শাস্তি প্ৰদান কৰা হ'ব। মানে কোনেও এই বিষয়সমূহ ৰাজহুৱা কৰিব নোৱাৰিব। হ'ব দাদা, আৰু তোমালোকে এতিয়াৰ পৰা আমাৰ কথা মতে চলিব লাগিব। গতিকে ৰাজ, তুমি ইয়াত থকা সকলো বটল আৰু আৱৰ্জনাসমূহ ডাষ্টবিনত পেলাই থৈ আহা। কিন্তু বিকি দাদা, এই সকলোবোৰ দেখোন আপোনালোকে খোৱা, মই কিয় চাফা কৰিম? এতিয়াতো মুন্নাই কি কৈ গৈছিল যে ডাঙৰৰ কথা সকলো শুনিব লাগিব, ডাঙৰক ৰেচপেক্ট কৰিব লাগিব। কিন্তু তই দেখোন মই কোৱা একো কথাই শুনা নাই। তুমি দেখোন উল্টাই কথাহে কৈছ তই। কিন্তু সেই বুলি বিকি দাদা, আপোনালোকে খোৱা বাচনবোৰ আমি কিয় চাফা কৰিম? ঐ ল'ৰা, তই দেখোন ছিনিয়ৰক অকণো ৰেচপেক্টে দিব নাজানো। বিকি, ইয়াক ধৰ, দুপিটনমান নিদিলে ই বেটা চেধা নহয় আৰু। দুখ পাইছোঁ, এৰি দিয়ক, মোক এৰি দিয়ক দাদা, মই চব কৰিম, মোক এৰি দিয়ক। নামাৰিব, মই দুখ পাইছোঁ, নামাৰিব, এৰি দিয়ক বিকিতা, মই ভৰিত ধৰিছোঁ, মোক মাফ কৰি দিয়ক। ইয়াত কি হৈছে? মুন্না আৰু বিকি, তোমালোকে নতুনকৈ এডমিশ্যন লোৱা ল'ৰাকেইটাৰ ওপৰত কিয় অত্যাচাৰ কৰিছা? তোমালোকৰ ইমান সাহস! মই আজি সঠিক সময়ত আহি নোপোৱা হ'লে চাগে কি হ'লহেঁতেন একো ঠিক নাই। আমি একো নাই কৰা, এওঁলোকেহে আমাক অশান্তি কৰিছিল। সেইবাবে আমি এওঁলোকক অকণমান বুজাইছিলোঁ ছাৰ। মোক কেলৈ একো শিকাব নালাগে, মই বুজি পাই গৈছোঁ ইয়াত কি হৈছে। এওঁলোকতো তোমালোকতকৈ এবছৰ বয়সহে সৰু, তাতেই তোমালোকে ইমান অত্যাচাৰ কৰিছা। এওঁলোকক নিজৰ কোনোবা ভাইটি বা বন্ধু বুলি ভাবিব নোৱাৰা নেকি? কিন্তু ছাৰ, আপুনি ভুল বুজিছে। আমি ইহঁতক মাত্ৰ বুজাইছিলোহে। তুমি চুপ থাকা বিকি, মই চব বুজি পাইছোঁ। তোমালোকক যেনেকৈ মা দেউতাই কষ্টৰে ডাঙৰ দীঘল কৰি পঢ়িবলৈ পঠাইছে, এওঁলোককতো তেনেকৈয়ে সিহঁতৰ মাক দেউতাকে ডাঙৰ দীঘল কৰি পঢ়িবলৈ পঠাইছে। আমাৰ ভুল হৈ গ'ল ছাৰ, মাফ কৰি দিয়ক। তোমালোকক কেতিয়াও মাফ নকৰোঁ, ইয়াৰ বাবে তোমালোকে উচিত শাস্তি পাব লাগিব। বেলেগ ল'ৰাৰ গাত হাত দিবলৈ তোমালোকক কোনো পাৰ্মিশ্যন দিয়া নাই, তোমালোকে বহুত ভুল কাম কৰিছা। এখন কলেজলৈ সকলোৱে নিজৰ সপোন পূৰণ কৰিবলৈ আহে, যাতে পঢ়ি শুনি এজন ভাল মানুহ হ'ব পাৰে। কিন্তু তোমালোকৰ নিচিনা এই অভদ্ৰবোৰৰ বাবে আজি ল'ৰা ছোৱালী ধ্বংস হ'বলগীয়া হৈছে। ছাৰ, আমাৰ ভুল হৈ গ'ল, মাফ কৰি দিয়ক। তোমালোক কোনো ক্ষমাৰ যোগ্য নহয়। গতিকে 3 বছৰৰ বাবে তোমালোকক কলেজৰ পৰা ছাছপেণ্ড কৰা হ'ব আৰু এই হোষ্টেল এৰি যাব লাগিব। ছাৰ, তেনেকুৱা নকৰিব ছাৰ, আমাৰ পঢ়া শুনা চব শেষ হৈ যাব। এতিয়াই তোমালোকে এইবোৰ চিন্তা কৰি একো লাভ নাই, এইবোৰ কৰাৰ আগতে ভাবিব লাগিছিল। তোমালোক এতিয়াই মোৰ অফিচলৈ আহা। আমি বহুত ডাঙৰ ভুল কৰিলোঁ মুন্না, এতিয়া দেখোন একো উপায় নাই। বন্ধুসকল, আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে